বোৱাৰী আৰু পুত্ৰৰ সদায় কিবা নহয় কিবা এটা কথাত কাজিয়া হৈয়েই থাকে। বোৱাৰী আৰু পুত্ৰৰ মাজত সদায় হৈ থকা কাজিয়াৰ বাবে বিৰক্ত হৈ গোপাল নাথে নিজৰ কোঠাটোলৈ গৈ নিজৰ বেগটো খুলি চাবলৈ ধৰিলে। তেওঁৰ বেগটোত কেইযোৰমান কাপোৰ আৰু প্ৰিয়লতাৰ ফ্ৰেমত আবদ্ধ কৰি ৰখা ফটো এখন বৰ সযতনে ৰখা আছিল। গোপাল নাথে এক গভীৰ উশাহ লৈ উদাস মনে পত্নী প্ৰিয়লতাৰ ফটোখন হাতত তুলি ল'লে আৰু নিজকে নিজে ক'বলৈ ধৰিলে, কিমান যত্নেৰে আমাৰ একমাত্ৰ ল'ৰাটোক ডাঙৰ দীঘল কৰিছিলোঁ। এই বুলি কৈ গোপাল নাথে উচুপি উচুপি কান্দিবলৈ ধৰিলে। কিন্তু মুহূৰ্ততে তেওঁ চিন্তা কৰিলে, নাই নাই, এয়া দুৰ্বল হোৱাৰ সময় নহয়। মই যদি নিজেই দুৰ্বল হৈ পৰোঁ আৰু বহু অসুবিধাই মোক আমনি কৰিব। গোপাল নাথে নিজেই নিজৰ চকু পানী মচিলে। পত্নীৰ ফটোখন পুনৰ বেগটোতে সুমুৱাই থৈ তেওঁৰ এজন বন্ধু, যি এখন বৃদ্ধাশ্ৰমত থাকে, তেওঁলৈ ফোন কৰিলে। থোকাথুকি মাতেৰে গোপাল নাথে ক'লে যে তেওঁ বৃদ্ধাশ্ৰমত থাকিব বিচাৰে। গোপাল নাথৰ মুখত এই কথা শুনাৰ লগে লগে ফোনৰ সিটোপাৰে থকা তেওঁৰ বন্ধু ৰাধাকান্ত এক প্ৰকাৰ স্তব্ধ হৈ পৰিল। কি হৈছে বা কিয় বুলি সুধিবলৈ ৰাধাকান্তৰ ওচৰত শব্দই নাছিল। গোপাল নাথে মাত্ৰ এয়াই কৈছিল যে মই সদায় হোৱা এই কাজিয়াৰ বাবে অশান্তি পাই আছোঁ। মই এঘণ্টাৰ ভিতৰত তোমাৰ ওচৰলৈ গৈ আছোঁ। গোপাল নাথে যেতিয়া নিজৰ বেগটোলৈ ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ বুলি যাবলৈ সাজু হৈছিল, তেতিয়া তেওঁ দেখিছিল যে তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়ে নিজৰ কোঠাত চাহ পানী খোৱাৰ আনন্দ লৈ আছিল। কিন্তু তেওঁলোক দুয়োৰে কোনো এজনে তেওঁক দেখি সোধাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল যে দেউতা, বেগ চেগ লৈ কলৈ যায়, আৰু কোনো এজনে তেওঁক বাধা দিবলৈও চেষ্টা কৰা নাছিল। প্ৰতিদিনৰ লাজ আৰু অপমানেৰে ভৰা জীৱনটোক লৈ অশান্তি পোৱা গোপাল নাথ বৃদ্ধাশ্ৰম পালেগৈ। কম সময়ৰ ভিতৰতে বৃদ্ধাশ্ৰমত গোপাল নাথৰ বহুকেইজন বন্ধু হৈ পৰিল। তেওঁ এতিয়া সকলোৰে খবৰ বতৰা লয় আৰু নিজৰ কথাও পাতে, আৰু ৰাতিপুৱা সদায় এক্সাৰচাইজো কৰে। সকলোৱে লগে ভাগে খোৱা বোৱাও কৰে। লাহে লাহে গোপাল নাথৰ বৃদ্ধাশ্ৰমত থাকিয়েই ভাল লগা হ'ল। ঘৰত থকাৰ তুলনাত বৃদ্ধাশ্ৰমত থাকি তেওঁ শান্তিহে পাইছিল। ঘৰত চলি থকা অশান্তি আমনিয়ে গোপাল নাথৰ হৃদয় যেন ভাগি পেলাইছিল। তেওঁ সদায় পত্নী প্ৰিয়লতাৰ ফটোখনৰ লগত কথা পাতিছিল। তুমিতো মোক বহুত আগতেই এৰি গুচি গ'লা, আৰু আজি মোৰ ল'ৰায়ো মোক এৰি গুচি গ'ল, যাক লালন পালন কৰোঁতে মই মোৰ দেহৰ ঘাম পানী কৰি পেলাইছিলোঁ। এদিন গোপাল নাথে বৃদ্ধাশ্ৰমৰ বাগিচাতে ঘূৰি ফুৰি আছিল। সেই সময়তে বৃদ্ধাশ্ৰমৰ বাহিৰত এখন গাড়ী আহি ৰ'লহি। সকলোৱে গাড়ীখনৰ ফালে চাই আছিল আৰু ভাবিছিল যে আজি আৰু এজন দুৰ্ভগীয়া বৃদ্ধাশ্ৰমলৈ আহিছে। নিজৰ ল'ৰা ছোৱালীক চাগে কিমান কষ্ট কৰি পঢ়ুৱাই শুনুৱাই ডাঙৰ দীঘল কৰিছে। আজি আকৌ কোনোবাই চকুত চকু পানী লৈ বৃদ্ধাশ্ৰমত প্ৰৱেশ কৰিব। গাড়ীখনৰ পৰা এজন ল'ৰা আৰু তাৰ পিছে পিছে এগৰাকী মহিলা নামিলে, যাৰ বয়স প্ৰায় 65 বছৰ। মূৰত দীঘলকৈ ওৰণিখন থকা বাবে তেওঁৰ মুখখন চিনিব পৰাকৈ ওলোৱা নাছিল। তাৰ কিছু সময় পিছত এগৰাকী 30-35 বছৰ বয়সীয়া মহিলাই গাড়ীখনৰ পৰা নামিলে। তেওঁৰ হাতত এটা বেগ আছিল। 30-35 বছৰীয়া মহিলাগৰাকীয়ে বেগটো 65 বছৰীয়া বৃদ্ধ মহিলাগৰাকীৰ হাতত তুলি দিলে আৰু কিবা ক'বলৈ ধৰিলে। বৃদ্ধ মহিলাগৰাকীয়ে একো উত্তৰ নিদিয়াকৈ কথাখিনি শুনি থাকিল। ল'ৰাজন আৰু 30-35 বছৰীয়া মহিলাগৰাকী পুনৰ গাড়ীখনত উঠিলে আৰু তাৰ পৰা গুচি গ'ল। বৃদ্ধ মহিলাগৰাকী আশ্ৰমৰ বাহিৰতেই কিছু সময় থিয় হৈ থাকিল। তাৰ পিছত চকু পানী মচি মচি ভিতৰলৈ সোমাই আহিল। গোপাল নাথক দুৱাৰমুখতে দেখি মহিলাগৰাকীয়ে ওৰণিখন আৰু দীঘলকৈ টানি ল'লে আৰু একো নোকোৱাকৈ বৃদ্ধাশ্ৰমৰ মহিলা বিভাগৰ ফালে খোজ ল'লে। সেই সময়তে গোপাল নাথৰ লগত থিয় হৈ থকা আন এজন বৃদ্ধ ব্যক্তিয়ে ক'লে, আজি পুনৰ এগৰাকী মাতৃৰ হৃদয়ৰ লগতে সপোন ভাগি চুৰমাৰ হৈ গ'ল। গোপাল নাথে মহিলাগৰাকীৰ ফালে বাৰে বাৰে চাই আছিল। তেওঁৰ এনেই লাগিছিল যেন তেওঁ মানুহগৰাকীক ক'ৰবাত দেখিছে, তেওঁ যেন মহিলাগৰাকীক চিনি পায়। কিন্তু তেওঁ এয়া বুজি পোৱা নাছিল যে প্ৰকৃততে মহিলাগৰাকী কোন হয়। গোপাল নাথে লক্ষ্য কৰিছিল যে মহিলাগৰাকীয়ে ওৰণিখন প্ৰায়ে আধাতকৈ বেছি টানি লয় আৰু নিজৰ মুখখন ঢাকি থয়। এদিন মহিলাগৰাকী বাগিচাত কাম কৰি আছিল। সেই সময়তে গোপাল নাথেও ফুৰিবলৈ বুলি ওলাই গৈছিল। বাগিচাত কাম কৰি থকাৰ কাৰণে মহিলাগৰাকীৰ ওৰণিখন মূৰত থকা নাছিল, যাৰ বাবে তেওঁৰ মুখখন ওলাই পৰিছিল। সেই সময়তে গোপাল নাথে মহিলাগৰাকীৰ মুখখন দেখিলে আৰু তেওঁৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল।
লগে লগে বহু প্ৰশ্নই তেওঁৰ মনত ভুমুকিয়াবলৈ ধৰিলে। সেই সময়তে তেওঁৰ ওচৰলৈ এজন বন্ধু আহিল আৰু ক'লে, খোৱা বোৱাৰ সময় হৈছে, তুমি ক'লৈ গৈছিলা আৰু তুমি কিয় ইমান উদাস হৈ আছা? সকলো ডাইনিং হলত চাহ পানী খোৱাত ব্যস্ত আছিল, কিন্তু তুমি নাছিলা। সেয়েহে মই তোমাক বিচাৰি ওলাই আহিছোঁ। কি হৈছেনো? কিবা সমস্যা, চিন্তা? তেতিয়া গোপাল নাথে ক'লে, নাই নাই, একোতো হোৱা নাই। ফুৰিবলৈ বুলি অলপ বাহিৰলৈ গৈছিলোঁ। ডাইনিং হলত বহাৰ পিছত গোপাল নাথৰ চকুৱে বাৰে বাৰে ইলা দেৱীকেই বিচাৰি ফুৰিছিল। তেওঁ ইলা দেৱীক সুধিব বিচাৰিছিল যে তেওঁৰনো এনে কি পৰিস্থিতি হ'ল যাৰ বাবে তেওঁ বৃদ্ধাশ্ৰমলৈ আহিব লগা হ'ল। তেওঁৰতো এটা সম্পূৰ্ণ পৰিয়াল আছিল আৰু তেওঁতো সদায় কৈছিল যে তেওঁ তেওঁৰ পুত্ৰ বোৱাৰীৰ লগত সদায় সুখত আছে। তেন্তে আজি কি হ'ল? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি গোপাল নাথে বৃদ্ধাশ্ৰমৰ এজন সেৱকক সুধিলে, আজি দুদিন আগতে ইয়ালৈ অহা মহিলাগৰাকীয়ে খোৱা বোৱা কৰিবলৈ অহা নাই নেকি? তেতিয়া সেৱকজনে ক'লে, বাবা, সেই মাজনীৰ মনটো আজি বহুত দুখত আছে। সেয়েহে তেওঁ আজি খোৱা বোৱা কৰিবলৈ মন কৰা নাই। অশান্তিনো কিয় নহ'ব, দুখনো কিয় নাপাব? তেওঁৰ পুতেক বোৱাৰীকে তেওঁৰ লগত যি কৰিছে সেয়া কোনো মানুহে শত্ৰুৰ লগতো নকৰে। তেওঁ বাৰে বাৰে ঘৰৰ কথা মনত পেলাই কোঠাটোত অকলে বহি কান্দি আছিল। সেয়েহে তেওঁৰ মনটো পাতলাবৰ বাবে তেওঁক বাগিচাত কাম কৰিবলৈ দিয়া হৈছে। এই কথা শুনি গোপাল নাথৰ মনটো দুখতে ভৰি পৰিল। তেওঁ জানিব বিচাৰিছিল যে প্ৰকৃততে ইলা দেৱীৰ লগত কি হৈছে। গোপাল নাথে পলম নকৰি ইলা দেৱীৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে আৰু তেওঁৰ ওচৰত উপস্থিত হ'ল। সন্মুখতে গোপাল নাথক দেখি ইলা দেৱী আচৰিত হৈ পৰিল। তেতিয়া গোপাল নাথে ক'লে, মই জানো আপুনি মোক চিনিব পাৰিছে, কিন্তু মই এয়া জানিব পাৰোঁনে যে আপোনাৰ এনে কি পৰিস্থিতি হ'ল? ইলা দেৱী মনে মনে থাকিল, কিন্তু তেওঁৰ চকু পানী বৈ থাকিল। ইলা দেৱীক কান্দি থকা দেখি গোপাল নাথ আৱেগিক হৈ পৰিল। তেওঁৰ অন্তৰে কৈছিল যে তেওঁ যেন চিঞৰি চিঞৰি সমাজক ক'ব, এই সংসাৰক ক'ব যে বৃদ্ধ হ'লে মানুহে কিয় পুৰণা বস্তু বাহিৰলৈ উলিয়াই দিয়াৰ নিচিনাকৈ পিতৃ মাতৃক বাহিৰলৈ উলিয়াই দিয়ে। বৃদ্ধ মানুহৰ কোনো আত্মসন্মান নাই নেকি? নিজৰ ভাৱতে বিভোৰ গোপাল নাথে বৃদ্ধাশ্ৰমৰ প্ৰাংগণত ঘূৰি ফুৰি আছিল। সেই সময়তে তেওঁ উজুটি খাই পৰিবলৈ ধৰোঁতেই এজোপা গছত কোনো প্ৰকাৰে ধৰি ধৰি নিজকে চম্ভালিলে। সেই সময়তে বৃদ্ধাশ্ৰমৰ এজন কৰ্মচাৰীয়ে দেখি সুধিলে, বাবা, আপুনি ভৰিখনত দুখ পোৱা নাইতো? চাওঁ, আপোনাৰ ভৰিখন দেখুৱাওকচোন। যদি দুখ পাইছে মই এতিয়াই দৰৱৰ ব্যৱস্থা কৰিম। নাই নাই, বেছি একো হোৱা নাই, উজুটিহে খাইছিলোঁ। এই বুলি কৈ গোপাল নাথে আশ্ৰমৰ প্ৰাংগণত থকা বেঞ্চ এখনত বহিলে আৰু আজি এমাহমান আগতে ঘটা এটা ঘটনা মনত পেলাবলৈ ধৰিলে। এদিন গোপাল নাথ বাথৰুমত পিছলি পৰে আৰু তেওঁ ভৰিত বেয়াকৈ আঘাত পায়। তেওঁৰ বোৱাৰীয়ে এই সকলো দেখিও নেদেখাৰ ভাও ধৰি নিজৰ কামত লাগি আছিল। আনফালে পুতেকে চিঞৰি চিঞৰি কৈছিল, আপুনি অলপ সাৱধানে চলা ফুৰা কৰিব নোৱাৰেনে? মইতো বুজি নাপাওঁ যে আপুনি ইমান খৰখেদাকৈ কিয় থাকে। যেতিয়াই দেখোঁ তেতিয়াই কিবা নহয় কিবা এটা কৰোঁতে দুখ পায় আৰু আমাৰ কাম বঢ়াই থাকে। যদি কোনো কাম নাই তেন্তে ইফালে সিফালে ঘূৰি ফুৰাতকৈ নিজৰ কোঠাটোতে বহি নাথাকে কিয়? পুতেকৰ ইমানখিনিও জ্ঞান নাছিল যে দেউতাকৰ খবৰ এটা ল'ব, যদি ক'ৰবাত দুখ পাইছে, আঘাত পাইছে, তাত ঔষধ পাতি লগাই অলপ আৰাম কৰিবলৈ ক'ব। এদিন যেতিয়া গোপাল নাথৰ চশমাযোৰ ভাগিছিল তেতিয়া তেওঁ পুতেকক কৈছিল, শুন, মোৰ চশমাযোৰ ভাগিছে, ভালকৈ নেদেখা হৈছে, ঠিক কৰি আনিবাচোন। এই কথা শুনি বোৱাৰীয়েকে মাজতে চিঞৰি চিঞৰি মাত লগালে, একোতো কাম বন নায়েই, আপোনাৰ কেৱল বিচনাতে বহি বহি আমাৰ খৰচহে বঢ়াই আছে। সৰু ল'ৰা ছোৱালীৰ দৰে হৈছে আপোনাৰ কাম কাজবোৰ। এনেকুৱা আৰু কিমান যে অপমান সহিব লগা হৈছিল। গোপাল নাথে এতিয়ালৈকে নিজৰ অতীতৰ কথাতে মগ্ন হৈ আছিল। তেতিয়া তেওঁ দেখিলে যে তেওঁৰ বন্ধু ৰাধাকান্ত বৰ আনন্দ মনেৰে আহি আছিল। ৰাধাকান্তক দেখি গোপাল নাথে ক'লে, কি হ'ল ৰাধাকান্ত, আজি যে ইমান হাঁহি ফূৰ্তিত আছা? তেতিয়া ৰাধাকান্তই ক'লে, হয় গোপাল, আজি মোৰ ল'ৰাটোৰ জন্মদিন আৰু আজি সি মোৰ ওচৰলৈ আহিব। সেয়েহে মই আজি বহুত আনন্দিত। আজি বহুদিনৰ পিছত মই মোৰ ল'ৰাটোক মোৰ ওচৰত পাম। বন্ধু ৰাধাকান্তৰ কথা শুনি গোপাল নাথ কিছু সময়ৰ বাবে মৌন হৈ পৰিল। তাৰ পিছত মৌনতা ভংগ কৰি ক'বলৈ ধৰিলে, ৰাধাকান্ত, যিজন পুত্ৰই তোমাৰ আজি এই অৱস্থা কৰিলে, তোমাক বৃদ্ধাশ্ৰমত এৰি থৈ গ'ল, বছৰত কেৱল
কিছু সময়ৰ বাবে তোমাৰ ওচৰলৈ আহে আৰু তুমি সেইজন পুত্ৰৰ বাবে আনন্দিত হৈ আছা। মোৰ কাৰণে এয়াই বহুত ডাঙৰ কথা, ৰাধাকান্তই ক'লে। তেতিয়া গোপালনাথে মনতে বেয়া পাই তেওঁৰ কথাখিনি নুশুনাকৈ নিজৰ কোঠাটোলৈ সোমাই গ'ল। কোঠাটোত সোমাই বিচনাতে বহি গোপালনাথে ভাবিবলৈ ধৰিলে যে এনে ঘটনা কেৱল মোৰ বা ইলাদেৱীৰ জীৱনতেই ঘটা নাই। বৃদ্ধাশ্ৰমত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনত কোনো এক কাহিনী নিশ্চয় আছে। বৃদ্ধাশ্ৰমলৈ অহাৰ এক কাৰণ আছে। বিনা কাৰণত কোনো বৃদ্ধাশ্ৰমলৈ নাহে। যেতিয়ালৈকে ব্যক্তিৰ অন্তৰ দুখ অশান্তিৰে ভৰি নপৰে তেতিয়ালৈকে কোনো ব্যক্তি বৃদ্ধাশ্ৰমলৈ অহাৰ বাবে বাধ্য নহয়। কিন্তু চাওকচোন, প্ৰত্যেকজন বৃদ্ধ ব্যক্তিয়ে পুৰণি তিক্ত স্মৃতিবোৰ পাহৰি নিজৰ জীৱনটো ইয়াত কটাবলৈ আহিছে। কিছুমানে সময়ৰ হিচাপত নিজকে বান্ধি লয় আৰু সুখত থাকিবলৈ চেষ্টা কৰে। আনফালে কিছুমান মোৰ দৰে, যে নিজৰ ঘৰ, পৰিয়াল, পুত্ৰ, বোৱাৰী, নাতি, নাতিনী আদিক মনত পেলাই চকু পানী টুকি থাকে। প্ৰত্যেকেই নিজৰ ঘৰত থাকিবলৈ ইচ্ছা কৰে বা নিজৰ ঘৰত থকাৰ ইচ্ছা সকলোৰে আছে, কিন্তু তাত পুত্ৰ বোৱাৰীয়ে দিয়া আঘাতবোৰো সমানে থাকে। গোপালনাথে কবিতা লিখি বৰ ভাল পাইছিল। সেয়েহে নিজৰ মনটো ভাল লগাবলৈ কিছু সময়ৰ বাবে তেওঁ কবিতা লিখিবলৈ বহে। এদিন তেওঁ চকু পানী টুকি টুকি এটা কবিতাত নিজৰ জীৱনত ঘটা ঘটনাবোৰ লিখিবলৈ আৰম্ভ কৰিছিল। তেতিয়া বৃদ্ধাশ্ৰমৰ মেনেজাৰে তেওঁক মাত লগালে। গোপালনাথে লগে লগে কবিতা লিখা কাগজখন জাপি জেপত ভৰাই থলে আৰু ক'লে, হয় কওকচোন। তেতিয়া মেনেজাৰে ক'লে, আপোনাক লগ পাবলৈ আপোনাৰ পুত্ৰ বোৱাৰী আৰু তেওঁলোকৰ লগত নাতিও আহিছে। এই কথা শুনি গোপালনাথ আচৰিত হৈ পৰিল। লগতে তেওঁৰ চেহেৰাত এক ঘৃণাৰ ভাবো ফুটি উঠিল। তেওঁ ভাবিবলৈ ধৰিলে, আজি মোৰ ল'ৰাৰ মোলৈ কেনেকৈ মনত পৰিল। যেতিয়া গোপালনাথে বৃদ্ধাশ্ৰমৰ অফিচ ৰুমলৈ গ'ল তেতিয়া তেওঁক দেখি 5 বছৰীয়া নাতি ৰবিয়ে ককা ককা বুলি চিঞৰি চিঞৰি ওচৰলৈ আহিল আৰু গোপালনাথৰ ভৰি দুখনকে সাৱটি ধৰিলে। গোপালনাথৰ চকু চলচলীয়া হৈ পৰিল। এতিয়ালৈকে যেনে তেনে তেওঁ নিজৰ মনটো বান্ধি জীয়াই আছিল, কিন্তু নাতি ল'ৰাটোক দেখাৰ লগে লগে তেওঁ অন্তৰৰ পৰাই দুৰ্বল হৈ পৰিল। কিন্তু হঠাৎ তেওঁ চিন্তা কৰিলে যে এয়া দুৰ্বল হৈ পৰাৰ সময় নহয়। তেওঁ মনটো ডাঠ কৰি পুতেকৰ ফালে চাই ক'লে, তুমি ইয়ালৈ কি কৰিবলৈ আহিছা? আঁতৰি যোৱা ইয়াৰ পৰা। মই কাকো লগ কৰিব নিবিচাৰোঁ। মই ইয়াত বহুত সুখত আছোঁ আৰু জীৱনটো আৰামত কটাই আছোঁ। ইয়াত অন্ততঃ হাঁহি ধেমালি কৰি কথা পাতিবলৈ মানুহ আছে। দেউতা, আচলতে আজি ৰবিৰ জন্মদিন, সেয়েহে ঘৰত এটা পাৰ্টিৰ আয়োজন কৰা হৈছে আৰু ৰবিয়ে ইচ্ছা কৰিছে যে আপুনি যাতে তাৰ জন্মদিনত তাৰ লগত থাকে। যদি আপুনি উপস্থিত থাকে তেন্তে ৰবিয়ে ভাল পাব। চোৱা, মই সেইখন ঘৰ এৰি আহিছোঁ আৰু দ্বিতীয়বাৰ মই সেইখন ঘৰলৈ যাব নিবিচাৰোঁ। দেউতা, আপুনি ঘৰলৈ বলক। মই আপোনাৰ বন্ধুবৰ্গকো আজিৰ পাৰ্টিলৈ নিমন্ত্ৰণ জনাইছোঁ। ওচৰ চুবুৰীয়াৰ লগতে সম্বন্ধীয় মানুহবোৰো আহিব। আপোনাক নেদেখিলে মোক সুধিব, তেতিয়া মই কি ক'ম? তাৰমানে তুমি এই কাৰণতহে মোক ঘৰলৈ লৈ যাবলৈ আহিছা যে তুমি মানুহক কি উত্তৰ দিবা? তুমি এতিয়াই ইয়াৰ পৰা গুচি যোৱা আৰু মই ইয়াৰ পৰা কলৈকো নাযাওঁ। তোমালোক কিমান স্বাৰ্থপৰ হৈ পৰিছা। আজি তোমালোকৰ প্ৰয়োজন বাবে মোক মাতিবলৈ আহিছা, লৈ যাবলৈ আহিছা, কিন্তু মই যে আজি এমাহ ধৰি এই বৃদ্ধাশ্ৰমতে আছোঁ তাৰ খবৰ জানো এবাৰ লৈছা? মই জীয়াই আছোঁ নে মৰিছোঁ মোৰ খবৰ ল'বলৈ তোমালোকে এবাৰো প্ৰয়োজন বোধ নকৰিলানে? তোমালোকে মোৰ ওচৰলৈ নহাকৈ মোক ফোন এটা কৰি হ'লেও খবৰ এটা ল'ব পাৰিলাহেঁতেন। এবাৰতো সুধিব পাৰিলাহেঁতেন, ঘৰ এৰি বৃদ্ধাশ্ৰমলৈ কিয় আহিছোঁ? আজি প্ৰয়োজন বাবে হাতে ভৰিয়ে ধৰিছা। নাই, এতিয়াৰে পৰা এইখনেই মোৰ ঘৰ। মই এই ঘৰ এৰি কলৈকো নাযাওঁ। এনেকৈ কৈ গোপালনাথ নিজৰ কোঠাটোলৈ বুলি খোজ ল'লে। সেই সময়তে গোপালনাথৰ পুতেক বোৱাৰীকে নিজৰ মাজতে আলোচনা কৰিলে যে দেউতাই এনেকৈ নামানিব, আন কিবা উপায় কৰিব লাগিব। তেতিয়াহে আমি তেওঁক ঘৰলৈ লৈ যাব পাৰিম আৰু সম্বন্ধীয় ওচৰ চুবুৰীয়াৰ পৰা কথাও শুনিব নালাগে। সেয়েহে তেওঁলোকে ঘৰিয়ালৰ চকু পানী টুকি দেউতাক অৰ্থাৎ গোপালনাথৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, দেউতা, আমাক ক্ষমা কৰি দিয়ক। আজি আপোনাৰ একমাত্ৰ নাতিৰ জন্মদিন। আপোনাৰ এবাৰো তাৰ জন্মদিনত উপস্থিত থাকি তাক আশীৰ্বাদ দিবলৈ মন যোৱা নাইনে? এই কথা শুনি গোপালনাথৰ মনটো লাহে লাহে সেমেকি উঠিল। সেই সময়তে নাতিয়েকেও ক'লে, ককা ব'লা না, খুব ফূৰ্তি কৰিম আমি। নাতিৰ কথা শুনি গোপালনাথে নিজকে ৰখাব নোৱাৰিলে। পুতেক বোৱাৰীয়েকৰ কাৰ্যৰ বাবে তেওঁৰ যাবলৈ মন নাছিল যদিও
নাতি ল'ৰাৰ মুখলৈ চাই গোপালনাথ ঘৰলৈ যাবলৈ ৰাজি হ'ল। কিন্তু এটা চৰ্ততহে মই ঘৰলৈ যাম। ৰবিৰ জন্মদিনৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে তোমালোকে মোক এই বৃদ্ধাশ্ৰমলৈ থ'বলৈ আহিব লাগিব, কাৰণ মই এই বৃদ্ধাশ্ৰমতেই থাকিম। পুতেক বোৱাৰীয়েক এই কথাত মান্তি হ'ল। নাতি ল'ৰা ৰবিৰ জন্মদিন ধুমধামেৰে পতা হ'ল। সম্বন্ধীয়ৰ পৰা ওচৰ চুবুৰীয়ালৈকে সকলো আহিল। গোপালনাথৰ পুৰণি বন্ধুসকলো আহিল। কিন্তু গোপালনাথে তেওঁৰ লগত ঘটা একো কথাই কাকো নক'লে আৰু হাঁহি ফূৰ্তি কৰিয়েই ৰবিৰ জন্মদিন পালন কৰিলে। তথাপি গোপালনাথে মনতে এটা কথা ভাবি আছিল যে কাইলৈ মই পুত্ৰ বোৱাৰীক যি ছাৰপ্ৰাইজ দিবলৈ গৈ আছোঁ সেয়াতো তেওঁলোকে কেতিয়াও কল্পনাই কৰিব নোৱাৰিব। সেইদিনা বহুত ৰাতি হ'ল। গোপালনাথ নিজৰ ঘৰতেই থাকিবলগীয়া হ'ল। যেতিয়া তেওঁ শুবলৈ বুলি নিজৰ কোঠাটোলৈ গ'ল তেতিয়া তেওঁৰ পত্নী প্ৰিয়লতাৰ কথাবোৰ মনত পৰিল। আপুনিও যে আৰু 2খন ৰুটি খালে কেনেকৈনো পেটটো ভৰিব? মই এতিয়াই গৰম গৰম ৰুটি বনাইছোঁ, মোৰ বাবে অন্তত 1খন খাওক। আপুনি খালেহে মোৰ ভাল লাগে। আৰে আৰু খাব নোৱাৰোঁ প্ৰিয়লতা, আৰু কিমান খুৱাবা মোক? পত্নীৰ কথাবোৰ মনত পেলাই গোপালনাথে ভাবিবলৈ ধৰিলে যে এফালে মোৰ পত্নী যিয়ে মোক এগিলাচ পানীও নিজে আনি খাবলৈ নিদিছিল, আনফালে মোৰ বোৱাৰী যিয়ে বজাৰৰ পৰা শাক পাচলি অনাৰে পৰা ঘৰৰ সৰু সৰু সকলো কাম মোৰ হতুৱাই কৰাইছিল। এইবোৰ কাম মই আগতেও কৰিছিলোঁ, তাৰ বাবে মোৰ কোনো আপত্তি নাই। কিন্তু কামবোৰ কৰাৰ পিছতো যদি সদায় অপমানেই পাই থাকিব লাগে তেন্তে এনেকুৱা জীৱনৰ কি কাম? এনেদৰে পত্নী প্ৰিয়লতাৰ কথা মনত পেলাই গোপালনাথে কেতিয়া শুলে ক'বই নোৱাৰিলে। ৰাতিপুৱা সাৰ পায়ে দেখিলে যে পুতেক বোৱাৰীয়েকে সাজ পোছাক পিন্ধি সাজু হৈ আছে। যেতিয়া তেওঁ তেওঁৰ কোঠাটোৰ পৰা বাহিৰলৈ আহিলে তেতিয়া বোৱাৰী জোনালীয়ে ক'লে, দেউতা ব'লক, আপুনি সোনকালে সাজু হওক, আপোনাক আকৌ বৃদ্ধাশ্ৰমত থৈ আহোঁ। কৈ থাকোঁতে জোনালীয়ে মনতে ভাবিছিল যে দেউতাই যদি পুনৰ ঘৰতেই থকাৰ মন কৰে সেয়েহে যিমান পাৰি সোনকালে তেওঁক বৃদ্ধাশ্ৰমত থৈ অহাই ভাল হ'ব। গোপালনাথে তেওঁলোকক দেখি আচৰিত হৈ পৰিছিল যদিও তেওঁলোকৰ মনৰ কথা বুজি পাইছিল। সেয়েহে তেওঁ সোনকালে গা পা ধুই বৃদ্ধাশ্ৰমলৈ যাবলৈ বুলি সাজু হৈছিল। বৃদ্ধাশ্ৰমলৈ বুলি যেতিয়া গোপালনাথে গাড়ীত বহে তেতিয়া তেওঁ লক্ষ্য কৰিছিল যে জোনালীৰ মুখত এটি সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিছিল। তেতিয়া গোপালনাথে মনতে ভাবিলে, ব'লা, আজি মই তোমালোকক যি ছাৰপ্ৰাইজ দিম তাৰ পিছত তোমালোকে বৃদ্ধাশ্ৰমলৈ অহাটো দূৰৰে কথা, নাম ল'বলৈও পাহৰি থাকিবা। এইদৰে ভাবি গোপালনাথে নিজৰ ঘৰখনৰ ওপৰত এবাৰ চকু ফুৰালে আৰু নিজেই নিজৰ মনটোক সান্তনা দিলে যে মনটো য'ত থাকি শান্তি পায় সদায় তাতেই থাকিব লাগে। ইয়াততো পুত্ৰ বোৱাৰীয়ে মোক যিমান পাৰি সোনকালে মোক ঘৰৰ পৰা উলিয়াই দিয়াৰ চিন্তাত থাকে, গতিকে এইখন ঘৰত থাকিনো মই কি কৰিম? মোৰ বাবে বৃদ্ধাশ্ৰমেই ঠিক আছে, য'ত মই নিজৰ মতে থাকিব পাৰোঁ, মন গ'লে ফুৰিব পাৰোঁ, মন গ'লে কিবা কাম কৰিব পাৰোঁ। ইয়াত কোনেও কাৰো কথাত আপত্তি কৰি নাথাকে। আপুনি সেইটো নকৰিলে, এইটোহে কৰিলে, আপুনি এইটোহে কৰিব লাগিছিল। কিছু সময় পিছত তেওঁলোকৰ গাড়ীখন বৃদ্ধাশ্ৰমত উপস্থিত হ'ল। পুত্ৰ বোৱাৰীয়ে গাড়ীৰ পৰা নামি বাহিৰতে থিয় হৈ থাকিল। গোপালনাথে গাড়ীৰ পৰা নামি ক'লে, আহা, তোমালোকো মোৰ লগতে আহা, মই তোমালোকক আজি বিশেষ কাৰোবাৰ লগত চিনাকি কৰাই দিম। এই কথা শুনি পুতেক বোৱাৰীকৰ মনত কৌতূহলে ঠাই ল'লে। দুয়োৰে ফালে চাবলৈ ধৰিলে। অৰ্থাৎ দেউতাই আমাক কাৰ লগত চিনাকি কৰাই দিব বিচাৰিছে? বৃদ্ধাশ্ৰমৰ প্ৰাংগণত উপস্থিত হৈ গোপালনাথে তাত কাম কৰা এজন সেৱকক ইলাদেৱীক মাতিবলৈ ক'লে। যেতিয়া ইলাদেৱী নিজৰ কোঠাটোৰ পৰা বাহিৰলৈ আহিলে তেতিয়া গোপালনাথৰ পুতেকে ইলাদেৱীক দেখি হতবাক হৈ পৰে। আনফালে বোৱাৰীয়েক জোনালীয়ে ইলাদেৱীক দেখি আচৰিত হৈ পৰিল আৰু দৌৰি গৈ মাকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। মা, তুমি ইয়ালৈ কেতিয়া আহিলা? আৰু তুমি যে মোক এবাৰো কোৱা নাই? ইলাদেৱীয়ে ইয়াৰ উত্তৰত একো নক'লে। মইতো এয়াই ভাবি আছোঁ যে তুমি দাদা বৌৰ লগত অতি আনন্দেৰে আছা, সুখত আছা। কালিও মই বৌৰ লগত ফোনত কথা পাতিছোঁ, তেওঁতো মোক এবাৰো কোৱা নাই যে তুমি এই বৃদ্ধাশ্ৰমতে আছা। মই তোমাৰ কথা দাদা বৌক কিমানবাৰ যে সুধিছোঁ, কিন্তু তেওঁলোকেতো মোক তুমি তীৰ্থযাত্ৰালৈ যোৱা বুলিহে কৈছে। নিজৰ জীয়েক জোনালীৰ কথা শুনি ইলাদেৱীয়ে কান্দিবলৈ ধৰিলে আৰু ক'লে, মাজনী, তোমাৰ দাদা বৌয়েৰাই তোমাক মিছা কথা কৈছে। তেওঁলোকেতো আজি এমাহ আগতে মোক ইয়াত থৈ গৈছে। মই মনৰ দুখতে একো কৰিব পৰা নাছিলোঁ। বাৰু তুমিওতো মোক এবাৰ ক'ব পাৰা যে সেই বদমাছ তিৰোতাজনীয়ে তোমাক বৃদ্ধাশ্ৰমত এৰি থৈ গৈছে। তেওঁলোকে কেনেকৈ এই কাম কৰিবলৈ সাহস পালে?
এইদৰে কৈ জোনালীয়ে মাকক জোৰে সাবটি ধৰিলে। তেতিয়া মাক ইলাদেৱীয়ে ক'লে, মাজনী, মই তোমাক খবৰ দিব পাৰিলোহেঁতেন, কিন্তু যিদিনা মই এই বৃদ্ধাশ্ৰমলৈ আহিছোঁ সেইদিনাই মই তোমাৰ শহুৰ গোপাল নাথক দেখিছোঁ। তেন্তে মাজনী তুমিয়েই কোৱাচোন, তোমাৰ আৰু তোমাৰ বৈৰাৰ মাজত কি পাৰ্থক্য থাকিল? এনেকৈ কৈ ইলাদেৱীয়ে নিজৰ জীয়েক জোনালীক আঁতৰাই দিলে আৰু ক'লে, প্ৰকৃততে তুমি মোৰ ছোৱালী হোৱাৰ লায়ক নহয়, সেয়েহে তুমিও মোৰ পৰা দূৰতেই থাকা। মাকৰ কথা শুনি জীয়েক জোনালীয়ে লাজতে তলমূৰ কৰিলে আৰু ক'বলৈ ধৰিলে, মা, মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰিছোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে যি কাম মই শহুৰ শাহুৰ লগত কৰিছোঁ সেই কাম মোৰ মা দেউতাৰ লগতো কোনোবাই কৰিব পাৰে। তেতিয়া ইলাদেৱীয়ে ক'লে, মাজনী, তুমি যি ভুল কৰিছা সেয়া অক্ষমনীয়, আৰু যদি তোমাক ক্ষমা লাগে তেন্তে তুমি তোমাৰ শহুৰ গোপাল নাথৰ ওচৰত ক্ষমা ভিক্ষা কৰা। নিজৰ কৃতকৰ্মৰ ওপৰত লজ্জিত হৈ জোনালীয়ে শহুৰ গোপাল নাথৰ ফালে আগবাঢ়িলে আৰু তেওঁৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, দেউতা, মোক ক্ষমা কৰি দিয়ক, মই বহুত ডাঙৰ ভুল কৰিছোঁ। তেতিয়া গোপাল নাথৰ পুতেক ৰবীনেও দেউতাকৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, দেউতা, আমাক ক্ষমা কৰি দিয়ক, জোনালীৰ লগতে ময়ো সমানে ভুল কৰিছোঁ। এইবাৰ জোনালীৰ মাকৰ ফালে চাই ৰবীনে ক'লে, মা, এতিয়া আপোনালোক আমাৰ লগত আমাৰ ঘৰলৈ ব'লক। আজিৰে পৰা আপোনালোক আমাৰ ঘৰতেই থাকিব। আপোনালোকৰ সেৱা শুশ্ৰূষা কৰিবলৈ আমাকো সুবিধা দিয়ক। তেতিয়া গোপাল নাথ আৰু ইলাদেৱী দুয়ো ৰবীনৰ কথাত অসন্মতি প্ৰকাশ কৰি ক'লে, আমি এতিয়া পুত্ৰ বোৱাৰী বা জীয়াৰীৰ লগত থাকিব নিবিচাৰোঁ। আমি বৃদ্ধাশ্ৰমত থাকিয়েই সুখী। জোনালী আৰু ৰবীনে বহুত চেষ্টা কৰিলে, কিন্তু গোপাল নাথ আৰু ইলাদেৱীয়ে একেই উত্তৰ দিলে। এবাৰ প্ৰবঞ্চনাৰ বলি হোৱাৰ পিছত দ্বিতীয়বাৰ আকৌ তেনে বঞ্চনাৰ বলি হ'বলৈ আমাৰ দেহত এতিয়া সেই শক্তি নাই অ'। এই বুলি কৈ গোপাল নাথ আৰু ইলাদেৱী দুয়ো নিজৰ নিজৰ কোঠালৈ গুচি গ'ল। উপায়হীন হৈ জোনালী আৰু ৰবীন দুয়ো দুখ মনে ঘৰলৈ গুচি আহিল। ঘৰলৈ আহি তেওঁলোকে দেউতাকৰ কোঠাটোত সোমাই দেখিলে বিচনাত এখন কাগজ পৰি আছে। ৰবীনে জাপি থোৱা কাগজখন খুলি দেখিলে যে তাত দেউতাকে লিখা এটা কবিতা আছে। কোনোবাই কেতিয়াবা দেখিছেনে যে মৃত্যুৰ আগতো মৃত্যু আহে, মৃত্যুৰ আগতো এক মৃত্যু আহে। দেউতাকে লিখা এই শব্দকেইটাই ৰবীনৰ হৃদয়ত কাঁইটৰ দৰে সোমাই গৈছিল। আনফালে জোনালীয়ে মাকৰ অৱস্থাটোৰ পৰা নিজকে বাহিৰলৈ আনিবই পৰা নাছিল। আজি তেওঁলোক দুয়োৰো ওচৰত কেৱল অনুতাপৰ বাহিৰে অন্য একো নাছিল। কোনোবাই বৰ সুন্দৰকৈ কৈ গৈছে, সন্তানৰ অস্তিত্বৰ কাৰণ হ'ল পিতৃ মাতৃ, আৰু পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকিবলগীয়া হোৱাৰ কাৰণ হ'ল সন্তান। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ এই বিশেষ কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।